Hello guys, welcome to another vlog. Today is 17th of Jan 2026. তো উঠিলো এতিয়া আছেগে বাজিছে 10টা আৰু এয়া বিছনাখনৰ ওচৰতে আছো মা আহিছে ভাবিছো আৰু অলপ শুই দিওঁ দেই এয়া গাইজ শুব আহি গ'লো আকৌ ঠাণ্ডা পৰিছে যেতিয়া আৰু তাতে আকৌ মায়ে ফেনো চলাই থৈ দিছে ঠাণ্ডা মই উঠি পিনে গ'লোঁ চাদৰ ওপৰত বহিল তাতে ভিডিঅ' কৰা নহ'ল তো এতিয়া মই ব্ৰেকফাষ্ট হিচাপত খাই লওঁ মেগী অলপমান মই মেগী বনাব লাগি গ'লোঁ আৰু ইফালে মায়ে নাৰিকল ফালি আছে হাতৰে দি চাওকচোন কিমান কষ্ট কৰিছে কাৰণ আজি গধূলি নিমন্ত্ৰণ কৰিছোঁ আলহী মানে আমাৰ ওচৰৰে বৰমা এয়া পানী ওলাই গ'ল নাৰিকলৰ তো আজি আহিব হৰেণ আংকলৰ ফেমিলি ইনভাইট আছে আৰু আমাৰ বৰমা সেইদিনাখন যে গৈছিলোঁ টুকটুকৰ মাক তো সিহঁতে ইনভাইট আছে তো মায়ে এতিয়া অলপমান পিঠা চিঠা বনাব তাৰে মানে তিল পিঠাৰ কাৰণে ওলাই আছে নহ'লে নাৰিকল লাৰু বনাব মেগী লৈ ল'লোঁ গাইজ গ্লাছ ভাঙি গ'ল দুখ লাগিল তো খাওঁ এতিয়া গাইজ আহি আছে আলহী মানে ঘপককৈ ফোন কৰিছে সুধিছে কি ঘৰত আছে নে নাই তো আহি আছে মামা মামীহঁত এয়া মায়ে ৰেডি কৰি আছে এতিয়া ময়ো এইফালে মাটন মেৰিনেট কৰি থৈ দিলোঁ তো অলপ থাকক আধা ঘণ্টামান এইফালে আকৌ নাৰিকলৰ মায়ে কিবা এটা বহাই দিছিলে আলহী অহাৰ আগতে একচুৱেলি বহালে এইখিনি কমপ্লিট কৰিবই লাগিব তো এইখিনি মই অলপ লাৰি আছোঁ হাতেৰে এয়া নাৰিকলৰ জোন পিঠা বনাব তাৰপিছত এইফালে তেল পিঠাৰ কাৰণে বনাই থৈ দিছিলে এয়া মেৰিনেট ভাত দি দিছে এইমাত্ৰ দালি হৈ আছে গাইজ চ' দেখাই আছোঁ কেনেকৈ কি কৰোঁ তাৰপিছত এয়া পাপাও ৰেডি হৈ আছে মায়ে এয়া কাটি আছে চব জলে জলদিকৈ কৰিব লগা হৈছে কাৰণ হঠাতে অহা আলহী এয়া মোৰ মাটনখন মই বনাই আছোঁ মাটন হওঁতে যিটো টাইম লাগে এয়া চব্জি কাটিছে আৰু ইফালে চালাড হৈ গৈছে চালাডখন আজি স্পেচিয়েল ইয়াতে কেবেজ আছে কেৰেট আছে এইবোৰ আছে এয়া ভাজি হৈ গ'ল গাইজ মাটন সিজি আছে এয়া মই মাটনখন প্ৰেছাৰ কুকাৰৰ পৰা ওলাই পিনে আৰু বনাই আছিলোঁ এয়া চাওকচোন মাছ কি হ'ল কিন্তু কি হ'ল তেল পিঠা নে পাতি পিঠা এয়া এইবাৰ পুলি গৈছে গাইজ ভালকৈ এয়া হৈছে তেল পিঠা বহুত এয়া চাওঁ তেল পিঠা এইবাৰ হৈছে পূৰা বিহু বিহু তেল পিঠা মই মাংসখন বইল কৰি আছোঁ 3টাই বাজে গাইজ কিন্তু আলহী পোৱা নাই চ' মই খাই দিওঁ বুলি ভাবিছোঁ এইখন প্লেট সজাই দিছোঁ চাওক মই খাই দিওঁ আৰু মই ৰখি থাকিব নোৱাৰোঁ কাৰণ আলহী আহিলে অলপমান লাগি মেলিও দিব লাগিব মাক সেইকাৰণে মই খাই লোৱাটোৱে ভাল হ'ব মই খাই লওঁ প্লেটখন আৰু এবাৰ দেখাই আছোঁ এইখন মোৰ প্লেট মই মাছ লোৱা নাই মাছো বনিছে এয়া এইফালে জলকীয়া আছে মাছ আছে ইয়াতে টেঙা দি বনাইছে দালি আছে ইয়াতে আৰু ইয়াতে চালাডখন দেখাইছিলোঁ যে সেয়া আৰু এই যোনটো ভাজি আছে এই ভাজিটো বেলেগকৈ থোৱা আছে দেখাই আছোঁ পিছত এয়া গাইজ অলমষ্ট 4টাই বাজে চাওক 4টাই বাজে আলহী আহি পোৱা নাই কাৰণ আলহী বোলে কামাখ্যাত সোমাইছে আকৌ বগলা মন্দিৰতো সোমাব তো মাহঁতেও খাই ল'লে মই খোৱাৰ পাছত এতিয়া আকৌ মায়ে যিহেতু আৰু ওচৰৰ আলহীও মাতিছে গধূলি তো এয়া মায়ে এতিয়া বনাইছে জোন পিঠা চাওকচোন মায়ে জোন পিঠাখিনি বনাই থ'লে কাৰণ মামাহঁতৰ পিছত আকৌ সেইবিলাক আলহী আহিবই আছে মামাহঁত আহি পালে নিয়েৰলি 4:20 মানত আহিছে আৰু পাপা ইয়াতে বহি আছে কাৰণ এতিয়া পাপা আৰু মই যাম ওলাই কাৰণ গ্ৰিলৰ দোকানত যাব আছে এয়া গাইজ খাই মেলি মানে এই থৰা আলহী গ'ল তো এতিয়া নেক্সট থৰা আলহী আহিব বাকী আছে তো এতিয়া বাজিছে কেইটা বাজিছে না 6টাই বাজে 5:30 বাজি গৈছে তো মায়ে ৰেডি কৰি আছে এইবিলাক কিবা কিবি তো চাওঁ এয়া ঘুগনি বনাইছে মায়ে মটৰৰ এয়া এইখন পূৰা সিজি আছে আলহী আহি পালেই এতিয়া তো মায়ে এতিয়া লুচি বনাইছে যোৱাকালিৰ নিচিনা এয়া প্লেট সজাইছোঁ চাওকচোন কিমান ধুনীয়াকৈ আজিও খাওঁ খাওঁ লাগিছেনে একদম বিহু এইবাৰ এনেকুৱা মায়ে ধুনীয়া কাটি দিলে লাষ্টত এয়া ফিনিচিং আৰু পূৰা লাষ্ট তেল পিঠা কেইখনমানো ওলাই দিলোঁ এয়া টোটেল নিমন্ত্ৰণৰ সাজ বিহু তাৰপিছত মই লৈ গ'লোঁ টেবুলত এয়া সজাই দিলোঁ সজাই দি মেলি মানুহখিনি মাতি দিলোঁ তাৰপিছত আপোনাৰ লুচি আছিলে লগত তো লুচিখিনি মই আপোনালোকক দেখাই আছোঁ একদম ফুলা ফুলা লুচি চাওক এয়া মায়ে বনাই আছে পূৰা তাৰপিছত মই লুচিখিনি প্লেটত একেবাৰে সজাই মেলি দিছোঁ
এয়া হৈ গ'ল মোৰ প্লেটিং ৰেডি। এতিয়া বলক এইখিনিও লৈ যাওঁ টেবুলত। চাওক এয়া আলহী, চাওক হৰেণ আণ্টি, হৰেণৰ ডাঙৰ আণ্টি, তাৰপিছত বৰমা আৰু এইটো কুশল। তাৰপিছত খাই মেলি আলহী গ'ল। লগত কালি আমাক ইনভিটেশ্যনো দি থৈ গ'ল। তো কালি হৰেণ আংকলহঁতৰ ঘৰত আছে আমাৰ গধূলিৰ দাৱত। বৰমাইটো সেইদিনাখন মাতিলে, আপোনালোকক দেখাইছোৱে। এয়া আলহী গ'ল। তো মায়ে মানে ধূনা দি আছে, কাৰণ মহ বহুত ওলাইছে ন মা? মহ ওলাইছে বহুত। ইমান লাহে লাহে কওঁ, মোক ব্লগত একো শুনাই নাপায়। ধূনা দিছোঁ এতিয়া, মহ ওলাইছে যে। এইয়া এতিয়া ধূনা দিছোঁ। এইয়া ধূনা আৰু কি আছিল নামটো পাহৰিলোঁ দেই। কাঠৰ টুকুৰাটো যে কি নাম আছিলে? কি বুলি বা কয়। এতিয়া আমি খাব বহি গৈছোঁ গাইজ। এয়া মোৰ প্লেট লৈ লৈছোঁ। তো মায়ে লৈ লৈছে, লাকিক দি আছে মায়ে খাব গৈছে। সেই বিৰাট বেয়া লাগে, তাক ওপৰত বান্ধি থৈ আহোঁ যে। লাইট জ্বলাই লওঁ। খা বাবা খা, আমাৰ ইও খাই বহুত ভাল পায়। খাওঁ দেই গাইজ, খাওঁ। এয়া লৈ লৈছোঁ আৰু জোন পিঠা দুটা লৈ লৈছোঁ। বহুত বেয়াকৈ লৈছোঁ, বহুত খানা টেষ্টি। এয়া গাইজ, ঘৰটো পূৰা ধোঁৱা ধোঁৱা হৈ আছে। এয়া হেৰি ধূনা দিয়াৰ কাৰণে এয়া ডিনাৰ কৰিব আহি গ'লোঁ। তো চাওঁ অলপ ডিনাৰত কি আছে। বেছি ভোক লগা নাই, কাৰণ খাইছোঁ অলপ আগতে। দেখাই আছোঁ ডিনাৰত। এয়া মায়ে লৈ আহিছে প্লেট, আনিলে প্লেটখন। চাওক এতিয়া, এয়া চাওক ডিনাৰ। তো ইয়াতে মটন আছে, দুপৰীয়া মই অলপ বনোৱা আলু পিটিকা, তাৰপিছত এয়া ভাজি, চালাড, হেৰি আৰু এটা দালি আছে দুটাই। পাপাই মাছ খাইছে আৰু পাপাই খাই আছে। মা আহিব এতিয়া দেই। খাওঁ তেনেহ'লে গাইজ, আমাৰ হৈ গ'ল খোৱা গাইজ। তো এয়া মা বাচন ধুই আছে। তো ব্লগটো আজি ইয়াতে শেষ কৰি দিওঁ, দেখালোঁ দিনটোত কি কি হ'ল। চ' যদি ভাল পাইছে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। ঠিক আছে, বাই বাই, চি ইউ ইন আনাদাৰ ব্লগ।